ছাত্ৰ ছাত্ৰীসকল যেটো নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামটোৰ কুৱেশ্যন পেপাৰ মই আলোচনা কৰিম ইয়াত ভালেখিনি কুৱেশ্যন পেপাৰ আছে তোমালোকে যদি কুৱেশ্যন পেপাৰ নোটছ পাতি সকলোখিনি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব পেমেন্ট বেছি নহয় মাত্ৰ 39 টকা পেমেন্ট কৰিলে আটাইখিনি পাই যাবা যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে ল'ব পাৰিব মই নাম্বাৰটো দিছো আজি মই 2025 চনৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম নাম্বাৰটো হৈছে 9394628219 এই নাম্বাৰটো এছএমএছ কৰিবা মই আকৌ এবাৰ কৈ দিছো 9394628219 এই নাম্বাৰটো এছএমএছ ৰ জৰিয়তে তোমালোকে ল'ব পাৰিবা আৰু পেমেন্টটো হৈছে মাত্ৰ 39 টকা এই 39 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে এই নাম্বাৰটো এছএমএছ কৰিবা মই আকৌ এবাৰ কৈছো 9394628219 ইয়াত কি পাবা তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগতে নোটছ পাতি সকলোখিনি পাবা য'ত তোমালোকৰ ইম্পৰ্টেন্ট হ'ব আৰু ৰিলেটেড কুৱেশ্যন সকলোখিনি পাই যাবা তোমালোকে এছএমএছ কৰিলে হ'ল এতিয়া আমি প্ৰশ্নখিনিলৈ আগবাঢ়িছো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এইখন হৈছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আৰু মই এনসাৰখিনি দিম প্ৰথম তোমালোকৰ ইংৰাজী থাকে ইংৰাজী ব্যাকৰণ 10টা থাকে য'ত এটা 2 নম্বৰকে 10টাত 20 নম্বৰ থাকে প্ৰথম প্ৰশ্নটো আছে এ পাৰসন হু কিউৰিছ ডিজিজ অফ দা টুথ ইয়াৰ এনসাৰটো কি হ'ব ডেন্টিষ্ট হ'ব ঠিক আছে তাৰপিছত 2 নম্বৰ আছে দা অপোজিট ৱৰ্ড অফ এগ্ৰি ইজ এগ্ৰি অপোজিট অফ কি হ'ব ডিফাৰ হ'ব নেক্সট হ'ল দা এন্টনিমছ অফ ট্ৰিমুভ ইয়াৰ এনসাৰটো হ'ব ফেইলাৰ সিটো হ'ব শুদ্ধ উত্তৰ ডেট কেংগাৰু ইজ নেটিভ অফ অষ্ট্ৰেলিয়া ইয়াৰ এনসাৰটো হ'ব সি ডি ব্যৱহাৰ হ'ব দি কেংগাৰু ইজ এ নেটিভ অফ অষ্ট্ৰেলিয়া তাৰপিছত 5 নম্বৰ এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব এ নাউন ইজ কল এডজেক্টিভ তাৰপিছত আছে ডেছ ইজ ৱৰ্ড ইউজ ইনষ্টিড অফ এ নাউন ইয়াৰ এনসাৰ হ'ব প্ৰনাউন দ্য পাষ্ট টেন্স অফ ড্ৰিম ইজ ইয়াৰ এনসাৰটো হ'ব যেটো ড্ৰিমড আছে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট নাম্বাৰটোকে আহা তাৰপিছত আছে দ্য অপোজিট ৱৰ্ড অফ সেভাৰ ইয়াৰ এনসাৰটো হ'ব মিল্ড নেক্সট হৈছে 9 নম্বৰ এ ডিপেন্ডেন্ট ক্লোজ ফাংচন এছ এ ইয়াৰ হ'ব নাউন হ'ব শুদ্ধ উত্তৰ fill in the blanks the tree is swaying dash of the wind ইয়াৰ এনসাৰটো হ'ব because বি নম্বৰ প্ৰশ্নখিনিলৈকে আহিছো জেনেৰেল সায়েন্সৰ 10টা কুৱেশ্যন থাকিব য'ত তোমালোকৰ 2 নম্বৰকে 20 নম্বৰ থাকিব which one is following plant তলৰ কোনবিধ ফুলা উদ্ভিদ ইয়াৰ এনসাৰটো চাওক তেতিয়াহ'লে নিম হ'ব অৰ্থাৎ নিম গছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো আছে the heart of a healthy adult beats ইয়াত স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক লোকৰ বুকু স্পন্দন কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ যেটো আছে ইয়াত এটাও নহয় ঠিক আছে ইয়াত এটাও নহব ইয়াৰ শুদ্ধ উত্তৰ ডিটো হ'ব তাৰপিছত আছে আমাৰ the shape of the earth is পৃথিৱীৰ আকৃতি তেনেকুৱা হেতু হৈছে গোলাকাৰ হয় নেক্সট হৈছে a machine makes work এটা সৰল যন্ত্ৰৰ কৰা কাৰ্যটো কি বুলি কোৱা হয় যেটো আমি কনভলনেট বুলি কোৱা হয় কনভলনেট বা উপযুক্ত বুলি কোৱা হয় ঠিক আছে নেক্সট আমাৰ আহিলে বাইসাইকেল was invented by সাইকেল আৱিষ্কাৰ কৰিছিল কোনে তেখেত হৈছে ইয়াত অপচন ইয়াত শুদ্ধ এটাও নাই গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ how many parts of mosquitoes body মহৰ দেহৰ ভাগ কেইটা তিনিটা হ'ব which bacteria live in the root of leguminous plant যেটো মাহজাতীয় উদ্ভিদৰ শিপাত কোনবিধ ব্যাকটেৰিয়া বাস কৰে হেতু হৈছে ৰাইজোবিয়াম ঠিক আছে আৰু তোমালোকে ই বুকখন ললে আটাইখিনি পাৰিবা যেটো 6 ছেপ্টেম্বৰ তোমালোকৰ পৰীক্ষা হ'বয়ে গতে ই বুকখন ললে ভালকৈ চাব পাৰিবা সকলোখিনি পাবা আমি ভিডিও সকলোখিনি দিয়া সম্ভৱ নহয় আৰু আমি ক্লাসও কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি ধুনীয়াকৈ পঢ়াই দিম নেক্সট আছে which bacteria live এটো পঢ়িলে তোমালোকে নেক্সট হৈছে for the plant food makes at উদ্ভিদৰ কাৰণে খাদ্য প্ৰস্তুত কোনটো হয় লিভছ হয় লিভছ মানে পাতত হয়
9 নম্বৰ প্ৰশ্ন হৈছে এনজাইমছ আৰ মেড আপ অফ উৎসেচক গঠন কৰা উৎপাদনটো কি বুলি কোৱা হয় প্ৰটিন বুলি কোৱা হয় 10 নম্বৰ হৈছে the amount of force acting on the unit area of a surface is called কোনো এক পৃষ্ঠৰ একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল শক্তিৰ পৰিমাণক কি বুলি কোৱা হয় প্ৰেছাৰ বুলি কোৱা হয় বা আমি চাপ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো আহিল জেনেৰেল মেথমেটিক্স য'ত 10টাত কুৱেশ্যনত একেদৰে 20 নম্বৰ থাকিব The cost of 8 pen is Rs 56. What is the price of 19 pen? যদি 8ডাল পেন্সিলৰ 56 হয় 19ডাল পেন্সিলৰ দাম কিমান হ'ব তোমালোকে কি কৰিবা 8ডাল পেন্সিলৰ 56 গতে 56 হৰণ কৰিবা জানাই তোমালোকে 8 7 গুণ 56 মানে এডাল পেন্সিলৰ 7 টকা 19ডাল পেন্সিলৰ দাম কিমান হ'ব 19 পূৰণ 7 পূৰণ কৰা 19 ৰ 7 7 9 গুণ 63 3 হাতে গ'ল 6 7 1 গুণ 7 7 6 কিমান হ'ব 7 6 হ'ব 16 সৰি 7 গুণ 7 7 6 13 সৰি 13 13 133 হ'ব ইয়াৰ শুদ্ধ উত্তৰ C2 হ'ব শুদ্ধ উত্তৰ নেক্সট আহিল আমাৰ the length of a diagonal are equal এটা কৰ্ণদ্বয়ৰ দৈৰ্ঘ্যৰ সমান যে কৰ্ণৰ সকলো দৈৰ্ঘ্য সমান কি এতিয়া আমি চাও এইটো যদি ৰম্বাস আকো ৰম্বাসটোৰ কৰ্ণৰ সকলো দুইডাল দৈৰ্ঘ্য সমান গতি এনসাৰ কি হ'ব B2 হ'ব ৰম্বাস নেক্সট প্ৰশ্নটো আহে 494 plus 974 ৰ পৰা 8990 এইটো জুৱেলত যদি আমি কোনো এটা সংখ্যা হৰ পূৰণ কৰ 0 হয় এবেলা 494 plus 974 কি হ'ব 4 4 8 9 হাতে কিমান হ'ব 9 হাতে 16 16 16 6 হাতে গ'ল 1 ঠিক আছে তাৰ পিছত কিমান থাকে 4 9 13 হাতে 1 যদি 14 হ'ব ইয়াত অপচনত নাই গতিকে এনসাৰটো কি হ'ব এটাও নহয় হ'ব তাৰ পিছত প্ৰশ্নটো আহা The number of rows of congruence of a pair of triangle is এজোৰ ত্ৰিভুজৰ সৰ্বসমতাৰ বিধিৰ সংখ্যা কিমান হ'ব 3টা থাকে ঠিক আছে The number of vertex of a cube is এটা হনকৰ শীৰ্ষৰ বিন্দু কেইটা 8টা শীৰ্ষ থাকে মানে শীৰ্ষ মানে এটো হনক হৈছে এটো হনক নহয় ইয়াত শীৰ্ষ বিন্দু এটো এয়া শীৰ্ষ বিন্দু গতিকে ইয়াত কিমান থাকে 8টা থাকে টোটাল গতিকে এনসাৰ কোনটো হ'ব এ হ'ব How many hours is 300 minutes 3900 ইয়াত প্ৰশ্নটো হেৰি হৈছে অসমীয়াৰ হেইটো অলপ খেলি মেলি হৈছে গতিকে ইংলিশটো বলে চালে হল এনসাৰটো 65 ঘণ্টা পাবা ইয়াত 3900 আছে 300 আছে ঠিক আছে 3900 আৰু 300 আছে How many hours 3000 এটো হ'ব 3900 হ'ব ঠিক আছে কৰি যাবা কৰি যালে গম পাবা পাপাবিলাক পঢ়াই দিম তোলে চিন্তা নকৰিবা নেক্সট আছে এটো 2000 23,175 যে 225 হৰণ কৰা তেতিয়ালে 103 পাবা ভিডিওটো দিহলিয়া কৰা নাই মই সেইকাৰণে দাস কৰিছো অংকখিনি বাৰু তোমালোক ধুনীয়াকৈ বুজাই দিম চিন্তা কৰিব নালাগে নেক্সট কৈছে আমাক হৰণ কৰিব দিছে 28678 হৰণ কৰিবা 2 ৰে কিমান পাবা 14339 পাবা ফাইন্ড দা HCF অফ 16 18 আৰু 48 16 80 আৰু 48 ৰ গসাউ কিমান হ'ব গসাউ হ'ব 16 হ'ব ঠিক আছে 18.32 যোগ কি কৰিলে 23.92 পাবা ইয়াৰ এনসাৰটো হ'ব 5.6 কৰিলে ঠিক আছে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা তেতিয়ালে ধুনীয়াকৈ নোটছ বিলাক পাই যাকিবা মানে হেৰি ক্লাছ বিলাক তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ উপৰি তোমালোকে ইবুক মোৰ মতে ল'ব লাগে কাৰণ আমি একেবাৰে মিনিমাম এটা পেমেন্ট দিছো যাতে সকলোৱে চাব পাৰে ইয়াত মেইনলি তোমালোকে এটা লাভ হ'ব কুৱেশ্যন পেপাৰ খিনি ধুনীয়াকৈ পাই যাবা ঠিক আছে জেনেৰেল নলেজ 10টা কুৱেশ্যনত তোমালোকৰ 10টাত 20 নম্বৰ থাকিব What is the tenure of the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? 5 বছৰ হ'ব। A pattern forming group of stars is called. একে আকৃতিৰ গঠন আৰু তৰাৰ গোটক কি বুলি কোৱা হয়? তৰাৰ গোটক নক্ষত্ৰপুঞ্জ বা কনষ্টেলেশ্যন বুলি কোৱা হয়। যেটো সিটো হ'ব শুদ্ধ উত্তৰ। 1992 চনত অসমৰ কোনজন স্বনামধন্য গায়কে দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল? 1992 which Assamese singer won Dada Saheb Phalke Award? গতি এনসাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা তাৰ পিছৰ প্ৰশ্নটো আছে এটা অলপ স্পষ্ট হোৱা নাই কুৱেশ্যন পেপাৰখনত পুৰা ঠিক আছে মই হেই 6 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছো 6 নম্বৰটো চোৱা আজান পীৰ দৰগাহ ক'ত অৱস্থিত আজান পীৰ দৰগাহ শিৱসাগৰত অৱস্থিত ঠিক আছে নেক্সট আছে
বৰনদী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বৰনদী ৰাষ্ট্ৰীয় উদ্যান আছাম ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত বৰনদী অভয়াৰণ্য। ঠিক আছে, অভয়াৰণ্য হয় বৰনদী, নেশ্যনেল পাৰ্ক বুলি আছে, অভয়াৰণ্য হয়। দ্য লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখন হৈছে ভাৰত। ঠিক আছে, তাৰপিছত আছে হুইচ অফ দ্য ফলোয়িং দ্য লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড, তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী? নিশ্চয় তোমালোকে জানা নীল নদীখন হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদী। হোৱাট ইজ আৱাৰ নেশ্যনেল এন্থেম, আমাৰ ৰাষ্ট্ৰীয় সংগীত কি হৈছে? জন গণ মন অধিনায়ক জয় হে। ঠিক আছে, জন গণ মন অধি। ঠিক আছে, সেইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আছে ৰিজনিঙৰ 10টা কুৱেশ্যন আছে, য'ত 2 নম্বৰকে 10 নম্বৰ থাকিব। ফাইণ্ড আউট দ্য মিছিং লেটাৰ, লুকাই থকা আখৰটো লিখা। বিৰ পিছত চি, ডি, ই, এইচ, আই, জে, কে কোনটো হ'ব? এ বি নহয়, এইটোত কি হ'ব? ডি ই লিখছে, এ বি চি লিখছে, ডি ই এফ জি হ'ব, এফ জি একেলগে লিখা আছে, এফ জি আই জে কে এল এনেকুৱা হ'ব। ঠিক আছে, এইচ আই জে কে, এ বি এটো লেখা নাই, বি চি ডি ই এফ জি এইচ আই জে কে এনেকুৱা হয় নাই? গতিকে ফাইন দ্য অড ওৱান আউট, অমিলটো বাছা। ইয়াৰ এনচাৰটো কি হ'ব? অমিলটো কি হ'ব? কাবাডী, ক্ৰিকেট, তাৰপিছত হকী, এতিয়া খেলাৰ লগত জড়িত, এইটো চেলাইনটো বা লুনিয়াটো ইয়াৰ লগত জড়িত নহয়। ফাইন দ্য ৰিলেটেড ৱৰ্ড টু কমপ্লিট দ্য এনালজি, বিকল্প শব্দটো উলিওৱা। কোৰ্ট, জাষ্টিচ, তাৰপিছত স্কুল, ইয়াত কি হ'ব? যদি কোৰ্ট যদি জাষ্টিচ হয়, স্কুলত কি হয়? এডুকেশ্যন শিক্ষা দিয়ে, কোৰ্টত কি হয়? জাষ্টিচ দিয়ে। এম যদি এম আই এ হয়, বি আই এ টি কি হ'ব? চোৱাচোন, এম যদি এ আই এম যদি এম আই এ হয়, তেতিয়াহ'লে কি হ'ব? বি আই এ টি মানে কি হ'ব? টি এ আই বি হ'ব সেইটো। ঠিক আছে, ইমান টান নাই, অলপ গুৰুত্ব দিবা। আমি ইবুকখন তোমালোকে পঢ়িবা, 2-এটা ভিডিঅ' দিম, তোমালোকে চাবা, ধুনীয়াকৈ পাই যাবা। তাৰপিছত প্ৰশ্নটো আছে, চতুৰ্থ ছবিখন কি হ'ব সুধিছে। চতুৰ্থ ছবিখন কি হ'ব? ইয়াত এডাল এনেকুৱাকে ভাগ কৰি দিছে, তাৰপিছত এইটো এনেকুৱাকে দিছে, তাৰপিছত এনেকুৱাকে দিছে, এইটো এইটো মিল আছে ন? এইটো যদি এইটো মিল আছে, তেতিয়াহ'লে কোনটো হ'ব? এইটো কমেণ্ট ছেকশ্যন জনাবাচোন, মই বাৰু বুজাই দিম বাৰু। ঠিক আছে, ভুল কৰি নিদিওঁ, চাব লাগিব, চাই কেনে জনাই দিয়া। নেক্সট হৈছে হুইচ নাম্বাৰ উইল বি ইন, খালী ঠাইত কি সংখ্যা হ'ব? NP25 হ'ব নে? চোৱা, বি আৰু ডি, বি ডিৰ পিছত কি হ'ব? 5 নম্বৰ হ'ব, ই থাকিব 5 নম্বৰ, সেইটো হৈছে ই জি 10 আছে, ই কেই নম্বৰ আছে? 5 নম্বৰ, জি আছে, জিটো কেই নম্বৰ আছে? 5 নম্বৰ, ই এফ 6, জি 7, ই এফ জি 10 নম্বৰ আছে, এইচ জে 15 নম্বৰ আছে। বেলেগ একো নাই, চোৱা ইয়াত বেলেগ একো নাই, এই 5, 10, 15, 20, 25 যাব, 25 কোনটো আছে? এইটো আছে, 25 যাব, দেখা পাইছা নাই? 5, 10, 15, 20 আছে। তাৰপিছত নেক্সট আছে হুইচ নাম্বাৰ উইল বি ইন, ইয়াত খালী ঠাইত কি হ'ব সুধিছে, এই খালী ঠাইত কি হ'ব? ইয়াত আছে কি হ'ব? তোমালোকে চোৱা, 3 3 6, ইয়াত চোৱা, ইয়াতো 3 3 6, 6 6 1 7 কৰি চাওঁ বাৰু, 15 30, 30 8 38, নিমিলিব, ৰ'বাচোন, 3 4 গুণ 12, 7 5 গুণ 15, 7 5 গুণ 35, চোৱা 3 4 গুণ 12, 3 4 গুণ 12 লগত 3 যোগ কৰা, 12 3 15, তাৰপিছত 7 5 গুণ 35, 35 লগত 3 যোগ কৰা কিমান হ'ব? 38, তাৰপিছত 3 লগত 5 যোগ কৰা, 3 5 গুণ 15, 15 লগত 3 যোগ কৰা 18 পাবা। বুজি পাইছা নাই? এবাৰ চোৱাচোন, আকৌ মই এবাৰ কৈ দিছো। ঠিক আছে, 3 4 গুণ 12, 12 3 15 হ'ব, 7 5 গুণ 35, 35 3 38, 3 5 গুণ 15, 15 3 কিমান হ'ব? 18 হ'ব, বিটো হ'ব শুদ্ধ উত্তৰ। এ বুক অলৱেজ হেজ, এখন কিতাপ থাকে, কি থাকে কিতাপত? সূচীপত্ৰ। ঠিক আছে, নেক্সট হৈছে ইয়াত এবিধ, এক মিনিটে প্ৰশ্নটো কি আছে, ডিজিজ অলৱেজ হেজ, এবিধ বেমাৰত কি থাকে? বেমাৰত মেইনলি কি হ'ব? প্ৰশ্নটো অলপমান বুজি পোৱাত হেৰি হৈছে, মানে স্পষ্ট হোৱা নাই, তাৰপিছৰখিনি আহাচোন। নেক্সট পিকচাৰ ডিটেকশ্যন, 10টা কুৱেশ্যন আছে, ছবি চিনাক্তকৰণ, 10টা প্ৰশ্ন 2 নম্বৰকে থাকিব। কাষৰ চিত্ৰত থকা ভাৰতীয় অভিনেতাগৰাকী কোন? এইগৰাকী অভিনেতা তোমালোকে জানা, ৰাজেশ খান্না হয়। তাৰপিছত হৈছে
কাষৰ ছবিত থকা ভাৰতীয় প্ৰসিদ্ধ ৰাজগৰাকী কোন? এইগৰাকী হৈছে কোন আছিল? টিপু সুলতান। নেক্সট হৈছে কাষৰ ছবিত মহিলাগৰাকীৰ নাম কি? এইগৰাকী মহিয়সী মহিলা, মহিয়সী মানে তেখেত খেলৰ লগত জড়িত মহিলাগৰাকীৰ নাম কি? চাইনা নেহৱাল। তাৰপিছত এইগৰাকী কি হ'ব? কাষৰ ছবিত ভাৰতীয় অভিনেত্ৰীগৰাকীৰ নাম কি? অভিনেত্ৰীগৰাকী হৈছে সীমা বিশ্বাস। তাৰপিছত হৈছে কাষৰ ছবিত থকা ভাৰতীয় ইতিহাসৰ বুদ্ধিয়ক বুলি ক'লে বীৰবল আহে নাম, হয় নহয়? নেক্সট হৈছে বাঁহীবাদক কোন হৈছে? এইগৰাকী বাঁহীবাদক, এইগৰাকী হৈছে ৰাকেশ চৌৰাচিয়া। তাৰপিছত কাষৰ চক্ৰটো কিহৰ লগত জড়িত? এইখন কি হ'ব? কিহৰ লগত জড়িত হলে? গৰু গাড়ীৰ লগত জড়িত হ'ব ন? এইটো ৰথ, ঘোঁৰা গাড়ী, ৰথ হ'ব নেকি? ৰথ কমেণ্ট ছেকশ্যনত জনাবচোন, ৰথহে হ'ব চাগে। ঠিক আছে, তোমালোকে ভালদৰে চাই কেনে জনাবচোন কি হয়। নেক্সট হৈছে কাষত থকা দৌৰবিদগৰাকীৰ নাম কি? দৌৰবিদগৰাকী হৈছে হিমা দাসটো নহয়, এইটো সীমা পুনিয়া, পিটি উষা। এইটো চাবা, চিত্ৰটো মই ভালদৰে স্পষ্ট হোৱা নাই, এইটো বাৰু মই তোমালোকক জনাই দিম। নেক্সট এইটো কিহৰ লগত জড়িত? এইটো নাবাৰ্ডৰ লগত জড়িত। ঠিক আছে, এইটো নাবাৰ্ডৰ লগত জড়িত, গতিকে এনচাৰটো নাবাৰ্ড। ঠিক আছে, আৰু এইটো কোনটো হ'ব? ইয়াত কি হৈছে? এইগৰাকী গমে পাইছে তোমালোকে, সত্ৰীয়া নৃত্য, সত্ৰীয়া নৃত্য এনেকৈ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে গম পাইছা, আৰু ইবুকখনত চোৱা এনেকুৱা ধুনীয়াকে আছে, প্ৰায় বহুখিনি প্ৰশ্নই আছে, আৰু তোমালোকে যদি ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। ইবুকখন আটাইখিনি পাবা। ঠিক আছে, ইবুকখন আটাইখিনি তোমালোকে লাভ কৰিব পাৰিবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাবা। আৰু তোমালোকে জইন হ'লে মানে নাম্বাৰটো SMS কৰিলে হ'ল। মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে এইখন হৈছে ক্লাছ 5ৰ হয়। আৰু তোমালোকে নাম্বাৰ কোনটোত পে'মেণ্ট কৰিবা? নাম্বাৰটো হৈছে 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিবা। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, বিশেষ কাম এটা ব্যস্ত আছোঁ, তথাপিতো তোমালোকৰ ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম, বাই।